ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা। তোমালোকৰ বহুতৰে পৰীক্ষা হৈ আছে আৰু বহুতৰ হ'ব বাকী আছে। যিকেইটা পৰীক্ষা গ'ল তোমালোকৰ নিশ্চয় ভালে হৈছে চাগে, আৰু যিকেইটা তোমালোকৰ হ'ব বাকী আছে সেইকেইটা ভালদৰে চাই যাবা। আজি মই তোমালোক এতিয়া এছামিছৰ যিখন ইউনিটেক্স পেপাৰখন, ইউনিটেক্সৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। মানে জাষ্ট মই তোমালোকক কুৱেশ্যন পেপাৰখন দি দিম, তোমালোকে নিজে চেষ্টা কৰিবা উত্তৰবিলাক, আৰু যদি নোৱাৰা তেতিয়াহ'লে মোক কমেণ্ট কৰিবা, মই উত্তৰবিলাক কৰি দিম। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মেথছ আৰু ছায়েন্সৰ যদি লগতে ইংলিছ গ্ৰামাৰ যদি টান পোৱা তেনেহ'লে যদি টিউশ্যন ল'ব সুবিধা নাই, কাৰণ পইচা বহুত লাগে, 12 দিনতে 400 পৰা 500 টকালৈকে লাগে। চ' তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ কাৰণে তোমালোকৰ বাবে অনলাইন টিউশ্যন লৈ অহা হৈছে। মাত্ৰ 49 টকাত তোমালোকে লাভ কৰিব পাৰিবা টিউশ্যনৰ সুবিধা। তোমালোকে লাইভ ক্লাছ পাবা, য'ত তোমালোকৰ পৰীক্ষাও দিব লাগিব। চ' তেনেকুৱাকৈ আগবাঢ়িব বিচাৰিলে তোমালোকে 9394628219 তোমালোকে কমেণ্ট ছেকশ্যনতো নাম্বাৰটো পাই যাবা, আৰু লগতে ডেছক্ৰিপশ্যনত নাম্বাৰটো দিয়া থাকিব, তোমালোকে নাম্বাৰটোত SMS কৰিলে হৈ গ'ল। ঠিক আছে, তোমালোকৰ সময় 2 ঘণ্টা থাকে, যিহেতু 50 নম্বৰ। প্ৰথমটো হৈছে অতি চমু উত্তৰ লিখা। কৃষ্ণগীত গাৱন্ত সুন্দৰী, কৃষ্ণগীত গোৱা সুন্দৰী কোন? মথনিত ধৰিয়া নিষেধ, মথনি শব্দ অৰ্থ কি? মানুহে পৰাৎ পৰ বোলা কথাষাৰৰ অৰ্থ কি? পাদ্য ঐৰ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি? কোন শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ? সহজ ব্যৱহাৰ অনুপান কি? সময়ৰ মজলীয়া ভাগবোৰ কি কি? সময় কি গতিত ঘূৰে? কুসংস্কাৰ বুলিলে কি বুজা? কোনখন সন্ধিৰ পিছত আৰু কেতিয়া অসম ব্ৰিটিছৰ অধীনলৈ যায়? 2 নম্বৰ চমু উত্তৰ লিখা। এটা প্ৰশ্নত 5 নম্বৰকে 2 নম্বৰকে থাকিব, 5টা প্ৰশ্ন থাকিব 10 নম্বৰ। বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? প্ৰাকৃতিক জগত বুলিলে কাক বুজায়? অন্ধবিশ্বাস মানে কি? ইয়াৰ 2টা কাৰণ লিখা। তাহাংক তনয় মানিবলে যশোদা বান্ধত উটু হলে। নেক্সট হ'ল কথাষাৰ অন্তৰ্নিহিত ব্যাখ্যা কৰা। 19 নম্বৰটো হৈছে প্ৰাকৃতিক জগতৰ গতিবিধিৰ দ্বাৰা কেনেকৈ সময় নিৰ্ণয় কৰিব পাৰি? সময়ৰ টিকনিডাল হেনো আগফালে কথাষাৰিৰ অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা। প্ৰসংগ সংগতি ৰখাই ব্যাখ্যা কৰা যিকোনো এটা, যাক যোগী নাপাৱে ধ্যানত হেন হৰি পলান্ত ভয়ত। হত হৈছে এলেহুৱা দিন নাযায় নোপোৱাই। তাৰপিছত গ্ৰামাৰৰ যদি আমি চাওঁ, সমাৰ্থক শব্দ যিকোনো 3টা, মানুহ, পৃথিৱী, কৰ্ণ, দধি, বস্ত্ৰ। বিপৰীত শব্দ লিখা যিকোনো 3টা, সজ, উচ্চ, নিন্দা, গহীন, গুপ্ত। 7 নম্বৰ হৈছে বাক্য ৰচনা কৰা, চকুৰ কুটা, সজাগতা সভা, মৌলিক অধিকাৰ। যিকোনো তোমালোকে বাক্য ৰচনা কৰিবলৈ 3টা দিছে, 3 নম্বৰ থাকিব, আটাইকেইটা কৰিব লাগিব। 4 নম্বৰটো হৈছে চমু উত্তৰ দিয়া। আহোমসকল আদিতে কোন জাতিৰ লোক আছিল আৰু তেওঁলোক আদিৰ বাসস্থান ক'ত আছিল? বৰাক উপত্যকাৰ মানুহৰ প্ৰধান জীৱিকা কি কি? সমূহ কি কি? কাৰ্বিসকলৰ প্ৰধান বসতি অঞ্চল 2টা কি কি? কাৰ্বিসকলৰ মূল ফৈদ 2টা কি কি? ফৈদ কেইটা কি কি? অসমৰ দক্ষিণ প্ৰান্তত জিলা কেইখনৰ নাম লিখা। চমুটোকা লিখা যিকোনো 2টা, লাচিত বৰফুকন, সতী জয়মতী, চেমচন সিং ইংতি।